নমস্কাৰ স্বাগতম লাইভ আৰল ষ্টুডিঅ'ত পৰস্মিতা গোস্বামী এটা বিতং খবৰ ৰাজকন্যা বৰুৱাক চিকিৎসা কৰা ডক্টৰ নভনীল বৰুৱালৈ দিছপুৰ আৰক্ষীৰ জাননী আজিৰ ভিতৰতে দিছপুৰ থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে চিকিৎসালয়ৰ আইচিইউত ভুৱাকৈ অসুস্থ সজাই ৰাজকন্যাক ৰক্ষণাবেক্ষণৰ চেষ্টা কৰিছিল ডক্টৰ বৰুৱাই আনহাতে বৃহস্পতিবাৰে আদালতে এদিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে ৰাজকন্যা বৰুৱাক ৰাজকন্যাক 5 দিনৰ আৰক্ষীয়ে নিজৰ জিম্মাত বিচাৰিছিল কিন্তু তাৰ বিপৰীতে এটা দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে ৰাজকন্যা বৰুৱাক আৰু আনহাতে ৰাজকন্যাক চিকিৎসা কৰা নভনীল বৰুৱালৈ দিছপুৰ আৰক্ষীৰ জাননী আজিৰ ভিতৰত দিছপুৰ থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে আজিৰ ভিতৰতে দিছপুৰ থানাত হাজিৰ হ'ব লাগিব ডক্টৰ নভনীল বৰুৱা আৰু ৰাজকন্যাক ভুৱাকৈ অসুস্থ সজাই তেওঁ জিএনআৰচিৰ ছেমি আইচিইউত ৰখাৰ এক অভিযোগ উত্থাপন হৈছে গতিকে আজি তেওঁক দিছপুৰ থানাত হাজিৰ হোৱাৰ নিৰ্দেশ জাৰি কৰা হৈছে আৰু ৰাজকন্যা বৰুৱাৰ গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ কৰা হৈছে বাতিল কামৰূপ জিলা পৰিবহণ বিভাগে বাতিল কৰিছে অনুজ্ঞাপত্ৰ আদালতৰ নিৰ্দেশৰ পিছতে বাতিল হল অনুজ্ঞাপত্ৰ পুনৰবাৰ জনাইছো যে পূৰ্বেও বহুকেইটা দুৰ্ঘটনাৰ অভিযোগ আছে ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে কিন্তু তেতিয়া কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহল আৰু পৰৱৰ্তী 1 অক্টোবৰৰ নিশা 1:30 ৰুক্মিণীঘাটত সংঘটিত হোৱা এই ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে বৰ্তমান ৰাজকন্যা বৰুৱাৰ গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছে কামৰূপ জিলা পৰিবহণ বিভাগে বাতিল কৰিছে অনুজ্ঞাপত্ৰ আদালতৰ নিৰ্দেশৰ পিছতে বাতিল হল অনুজ্ঞাপত্ৰ ৰাজকন্যা বৰুৱাৰ সন্দৰ্ভত মহানগৰ পূব আৰক্ষীৰ জিলাৰ ডিচিপি শুভ্ৰজ্যোতি বৰালৈও কাৰণ দৰ্শকৰ জাননী ৰাজকন্যাৰ গোচৰত ৰোৱা ত্ৰুটিৰ বাবে এই জাননী আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই দিলে কাৰণ দৰ্শকৰ জাননী পৰৱৰ্তী খবৰ সিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গৰুখুটি কৃষি প্ৰকল্পৰ কাৰণে প্ৰশাসনে 20 ছেপ্টেম্বৰ আৰু 23 ছেপ্টেম্বৰত উচ্ছেদ চলোৱাৰ পিছতে অজ্ঞাত স্থানলৈ ৰাওনা হৈছে বহু পৰিয়াল কোনোৱে যদি গোৱালপাৰা পূব সমষ্টিলৈ ৰাওনা হৈছে আন কোনোবাই আকৌ বাগবৰ জনিয়া দলগাঁও সমষ্টিলৈ ৰাওনা হৈছে উচ্ছেদিত পৰিয়ালে স্বীকাৰ কৰিছে ঢলপুৰত বহু বাহিৰৰ সমষ্টিৰ পৰিয়াল আছে ইয়াৰ ভিতৰত বাগবৰ জনিয়া সমষ্টিৰ লগতে পূব গোৱালপাৰা সমষ্টিৰ বহু পৰিয়াল আছে ঢলপুৰত এতিয়া উচ্ছেদিত পৰিয়ালে ঘৰৰ সামগ্ৰী লৈ নিজ ঘৰলৈ ৰাওনা হৈছে উচ্ছেদিত পৰিয়ালসকলৰ মতে বাহিৰা সমষ্টিৰ পৰিয়াল প্ৰায় 40% আছে ঢলপুৰত আমি তাৰমানে 2001 চনত আইছিলোঁ গোৱালপাৰাৰ পৰা তাতে এতিয়া গৰাখহনীয়া মাটিগিলা লৈ গ'ল তাৰপিছত এতিয়া আহিছিলোঁ এতিয়া চৰকাৰে উচ্ছেদ কৰিছে প্ৰকল্প কৃষি প্ৰকল্প বনাব এতিয়া আমি আৰু তাতে যাম তাতে এতিয়া আমাৰ 5-6 বিঘা মাটি আছে উচ্ছেদ কৰিছে আমাৰ 20 তাৰিখত উচ্ছেদ কৰিছে আমাৰ ঘৰটো আছিল 1 নম্বৰ ঢলপুৰত আমাক 20 তাৰিখত উচ্ছেদ কৰা হৈছে এতিয়া গোৱালপাৰা যাম গোৱালপাৰা দলগুমা গোৱালপাৰা পূব সমষ্টি দলগুমা এতিয়া বেলেগ ডিষ্ট্ৰিক্টৰ মানুহ আছে বিশেষকৈ মংগলদৈ সমষ্টিৰ মানুহ বেছি আছে আৰু আমাৰ বাগবৰৰ সমষ্টিৰ মানুহ বেছি আছে আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ মানুহ সিমান নাই বাগবৰ জনিয়া এইগিলা মানুহ বেছি বিশেষকৈ মংগলদৈৰ মানুহ বেছি জনিয়া বাগবৰ এইগিলা ছেকেণ্ড পৰ্যায়ত আছে যেতিয়া গৰাখহনীয়া মাটিগিলা লৈ যায় তেতিয়া হয়তো আমি কেনেকুৱা আহিলোঁ আমাৰ তাৰমানে গ্ৰাণ্ড ফাদাৰ শহুৰ পৰিয়াল ইয়াতে ফুৰিব আহিলোঁ আহি কিনে চালোঁ যে না ইয়াতে কিবা বিজনেছ কৰা যাব সেই হিচাপত আমি অলপ বিজনেছ কৰিলোঁ সিমান আমিও তাৰমানে ভালদৰে গম নাপাওঁ অলপ শুনা পাওঁ যে মোটামুটি 40% মানুহ বাহিৰৰ আমি পূব গোৱালপাৰাৰ ধৰক 150 ভোটাৰ আছে আমাৰ ভোটটো আমি কাটাই নাই আমাৰ ভোট তাতে আছে উপ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ আজি অন্তিম দিন বিজেপিৰ 3গৰাকী প্ৰাৰ্থী আজি দাখিল কৰিব মনোনয়ন আজি মৰিয়নি সমষ্টিত মনোনয়ন দাখিল কৰিব ৰূপজ্যোতি কুৰ্মীয়ে থাওৰা সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিব সুশান্ত বৰগোহাঁয়ে ভৱানীপুৰ সমষ্টিত মনোনয়ন দাখিল কৰিব ফণীধৰ তালুকদাৰে 3গৰাকীয়ে মনোনয়নৰ সময়ছোৱাত সংগ দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 30 অক্টোবৰত অনুষ্ঠিত হ'ব 5টাকৈ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচন গোসাইগাঁৱত 5জন প্ৰাৰ্থী দাখিল কৰিছে মনোনয়ন তামুলপুৰত 4গৰাকী আৰু থাওৰাত 3গৰাকী দাখিল কৰিছে মনোনয়ন পত্ৰ মৰিয়নি আৰু ভৱানীপুৰত এই পৰ্যন্ত এজনেও দাখিল কৰা নাই মনোনয়ন পত্ৰ
ঠেলামৰা ৰাজহ চক্ৰ কাৰ্যালয়ৰ দুৰ্নীতি জড়িত চক্ৰ বিষয়া মণ্ডল গ্ৰেপ্তাৰ পিছতে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী কোষৰ এটা দল বুধবাৰে উপস্থিত হয় শোণিতপুৰ উপায়ুক্ত কাৰ্যালয়ত। শোণিতপুৰৰ অতিৰিক্ত উপায়ুক্ত ৰমি বৰুৱাক দীৰ্ঘ সময় ধৰি দলটোৱে সোধা পোছা কৰে। তদন্তকাৰী দলটোৱে জব্দ কৰিছে তেজপুৰ ৰাজহ বিভাগৰ এটা গুৰুত্বপূৰ্ণ ফাইল। বাকী দালাল সম্পৰ্কত এটা কমপ্লেইন আছিলে এইটো বৰেণ্য ৰঞ্জন বৰঠাকুৰে ডিচি ছাৰলৈ এটা হেৰি দিছিলে কমপ্লেইন পিটিশ্যন এখন ফৰৱাৰ্ড কৰিছিলে সেই পইচাটো এছ পিলৈ গৈছে সেইটো এটা হেৰি হৈ আছে এইটো হেৰি হয় নথি পত্ৰ মানে আমাৰ ফাইল এটা লৈছে বাৰু ত' আমাৰ সেই পাৰ্মিশ্যন নহয় পাৰ্মিশ্যনটো ইয়াত মেচিচিৰ লগত সম্পৰ্ক নাই এইটো হেৰি আমি যিবিলাক মানে হেৰি পঠাওঁ এছ পিলৈ কমপ্লেইন লেটাৰবিলাক পঠাই দিওঁ তাক এছ পিলৈ ৰেজিষ্টাৰ কৰিবৰ কাৰণে সেইটো খবৰ আমি নিজাম বাতৰি লৈছো এটি বিৰতি। উৰিছো বাতৰি মাছলৈ ৰবৰৰ খেতিৰে এতিয়া স্বাৱলম্বিতাৰ বাট দেখুৱাবলৈ সক্ষম হৈছে চাবুৱা জেৰাইগাঁও দীঘলীবাৰীৰ বিজয় বৰুৱাই। ৰবৰ খেতি কৰি বিজয় বৰুৱাই বছৰি উপাৰ্জন কৰে 9 লাখ টকা। ইয়াৰ উপৰিও অঞ্চলটোৰ উঠি অহা প্ৰজন্মৰ মাজত এক আদৰ্শৰ বাট দেখুৱাবলৈ সক্ষম হৈছে এইগৰাকী ৰবৰৰ কৃষক বিজয় বৰুৱাই। আগবঢ়াইছো এখন তিনিচুকীয়াৰ পৰা উপাসনা গোস্বামীৰ ৰিপৰ্ট। এগৰাকী উদ্যমী খেতিয়ক এই মুহূৰ্তত ক'ব লাগিব ডিব্ৰুগড় তিনিচুকীয়া জিলাত যিহেতু তেখেতে একমাত্ৰ খেতিয়ক যোনে ৰবৰ খেতি এনেদৰে কৰিছে প্ৰায় 8 বিঘা মাটিত। দাদা প্ৰথমতে কি ক'ব এই মুহূৰ্তত আপুনি যিহেতু খুব সুন্দৰ এটা পথ সকলোকে দেখুৱাইছে প্ৰথমে মইতো ৰবৰ এবাৰ কৰিছিলোঁ সেইখিনি গৰু ছাগলী খাই শেষ কৰি দিলে পিছত মই হতাশ নহয় আকৌ এবাৰ কৰিব ল'লোঁ দেখিছোঁ মই প্ৰথমতে চাহ আছিলে চাহ গছ কাটি মেলি এইটো কৰিলোঁ এতিয়া দেখিছোঁ মোৰ যিমান হাজিৰা দিব লাগে কিন্তু হাজিৰা প্ৰয়োগ কৰা নাই এতিয়া মই অকলে লাগিব পাইছোঁ 3-4 ঘণ্টা কাম কৰি মই বাকীখিনি কাম কৰিব কিন্তু বাগানত সেইটো কৰিব নোৱাৰোঁ সেইটো অলপ অসুবিধা এতিয়া দেখিছোঁ এইখিনি মই অইন কাম কৰিবলৈ সুবিধা পাইছোঁ ৰাতিপুৱা 2 মোবাইলতে এবাৰ কাটি 8, 9টা 10টাত মোক চিটত ৰবৰ গুলি মেলি শেষ এতিয়া বাকীখিনি বহুত আজৰি সময় পাওঁ ৰবৰ খেতিতে অইন কাম কৰিবলৈ মই সুবিধা পাইছোঁ। হয় আৰু আপুনি প্ৰায় বছৰত কিমান টকা মানে ইনকাম কৰে এই ৰবৰৰ খেতিৰ পৰা 7-8ৰ পৰা 9 লাখলৈকে আহে হয় আপুনি প্ৰচেছিংটো কেনেদৰে কৰে নিজৰ ঘৰতে আপোনাৰ ঘৰতে কৰোঁ ঘৰতে মেচিন আছে ঘৰতে এইবিলাক তৈয়াৰ কৰোঁ আমি চিট বনাওঁ এইটো স্মকিং হাউচত দিওঁ এই চিটখন বনাই গৈ আমি সেইটো পানীত ধুই দিওঁ তাৰ এচিডটো যাব দিওঁ তাৰপিছত এই 3-4 দিন তাত এই ধোঁৱা ঘৰত ৰাখি দিওঁ তাৰপিছত উলিয়াই দিওঁ আমাৰ কাম সিমানে সেই চিটবিলাক আমি কুইণ্টেল হিচাপে বিক্ৰী কৰে হয় আৰু ইয়াৰ পৰা আপোনাৰ যিটো চাবুৱাত আপোনাৰ ঘৰ আৰু ইয়াৰ পৰা আপুনি ক'ত মানে কেনেদৰে আপুনি দিবলৈ চেষ্টা কৰে মানে ক'ত যায় তেনেকৈ মই গুৱাহাটীতে দি আছোঁ কিন্তু যোৰহাটত আছে যোৰহাটত মানে কি হয় আমাৰ এই চুপাৰ মানে চুপাৰ তেনে সৰু দেগি মানে আমাৰ ৰবৰ নিনিয়ে অসুবিধা সেইকাৰণে নাইট চুপাৰত গুৱাহাটীত যাবলগীয়া হয় আপুনি নিজে যায় নিজে যাওঁ বা মোৰ ল'ৰাটোকো লৈ যাওঁ নিশ্চয় হয় ক'ব লাগিব যে এই মুহূৰ্তত যিহেতু তিনিচুকীয়া আৰু ডিব্ৰুগড়ত প্ৰায় এইজন যুৱকে যি তেখেত আজি নিজে স্বাৱলম্বিতাৰ পথ যিটো বাছি লৈছে আৰু সকলোকে প্ৰেৰণা দিছে যে সকলোৱে যাতে এনেদৰে সৰু কিছুমান সিহঁতে খেতি কৰি তেওঁলোকে এনেদৰে আগবাঢ়িব পাৰে যি তেখেতে প্ৰথম অৱস্থাত যিটো বিফল হৈছিলে কিন্তু এই মুহূৰ্তত দেখা গৈছে তেখেতে সফল হৈ আজি প্ৰায় তেখেতৰ আজি বৃহৎ এই বাৰীত আজি ৰবাৰৰ খেতি এটা এনেদৰে কৰিছে কৰি প্ৰায় বছৰত 7-8 লাখ টকা তেওঁ ইনকাম কৰিছে আৰু সকলোকে এটাই অনুৰোধ জনাইছে যে সকলোৱে যাতে আগবাঢ়ি আহে যিটো গাঁৱৰ যুৱক যুৱতীসকলে আজিকালি যুগত আগবাঢ়ি আহে তেওঁলোকে যাতে এনেদৰে খেতি কৰি সকলোৱে স্বাৱলম্বিতা পথ নিজে কৰোনা পৰিস্থিতিৰ বাবে শব্দযন্ত্ৰ ভাড়া দি জীৱন জীৱিকা চলোৱা একাংশ ব্যৱসায়ীৰ নাজল নাথল অৱস্থা হৈছে অনুষ্ঠান প্ৰতিষ্ঠানত শব্দযন্ত্ৰ ভাড়ালৈ দিয়া ব্যৱসায়ীসকলে কোভিড পৰিৱেশৰ বাবে বিগত 2 বছৰে কোনো ধৰণৰ উপাৰ্জন কৰিব পৰা নাই লাখ লাখ টকাৰ শব্দযন্ত্ৰৰ সামগ্ৰী বিগত 2 বছৰে ঘৰতে পৰি এতিয়া বিকল হোৱাৰ উপক্ৰম হৈছে ঢেকিয়াজুলিৰ উৰুবাৰী শব্দযন্ত্ৰ ভাড়া দিয়া এগৰাকী ব্যৱসায়ী হৈছে লখাই ৰাজীৱ হুছেইন 1996 চনৰ এই ব্যৱসায় চলাই আছিল হুছেইনে কিন্তু কৰোনাৰ বাবে বিগত 2 বছৰ ধৰি চৰকাৰে সকলো ধৰণৰ কাৰ্যসূচী বন্ধ কৰি ৰখাৰ পৰিপ্ৰেক্ষিতত এই ব্যৱসায়ীগৰাকীয়ে ঘৰতে বহি থাকিবলগীয়া হোৱাৰ লগতে 30 লক্ষাধিক টকাৰ শব্দযন্ত্ৰৰ সামগ্ৰী ক্ৰমাৎ বিকল হৈ পৰিছে মই বৰ্তমান উপস্থিত আছোঁ ঢেকিয়াজুলিৰ উলুবাৰীৰ যিসকল শব্দযন্ত্ৰ ভাড়া দিয়ে সেইসকল ব্যৱসায়ী এতিয়া চৰম সংকটৰ সন্মুখীন হ'ব লগা হৈছে
পূজাৰ পূৰ্বে এইসকল শব্দযন্ত্ৰ ভাড়া দিয়া ব্যৱসায়ীসকলে তেওঁলোকে আশা কৰিছিলে যে অনুষ্ঠান প্ৰতিষ্ঠান সাংস্কৃতিক অনুষ্ঠান আজি অনুষ্ঠিত হ'ব, কিন্তু চৰকাৰে জাৰি কৰা যি নতুন SOP এই SOPৰ পিছতে আশাহত কৰিছে এইসকল শব্দযন্ত্ৰ ভাড়া দিয়া ব্যৱসায়ীসকলে। কি নাম আপোনাৰ? মোৰ নাম ৰাজীৱ হুছেইন। ৰাজীৱ হুছেইন, হয়। কিমান দিন ধৰি এই ব্যৱসায় কৰি আছে আপোনালোকে? মই 1999 চনৰ পৰা এইটো ব্যৱসায় কৰি আছোঁ। আজি 22 বছৰ হৈ গ'ল এইটো ব্যৱসায়তে মোৰ। এতিয়া ধৰক ইমান দিনটো টুকটাককৈ চলি আছিলে, কিন্তু আজি 2 বছৰ কাল এই কৰোণা কালৰ কাৰণে আমাৰ এই চাউণ্ড ছিষ্টেমটো গোটেই ঘৰত বহি গ'ল। এতিয়া কোনো ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান হোৱা নাই বা কোনো ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান চলিবৰ কাৰণে এতিয়া চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ SOP এতিয়ালৈকে জাৰি কৰা নাই। কিন্তু এইবাৰ আমি বহুত আশাত আছিলোঁ যে দুৰ্গা পূজাত আমাৰ প্ৰগ্ৰামখিনি হ'ব বুলি। যোৱাবাৰ যেনেকৈ বিহুৰ আগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰীদেৱে কৈছিলে যে এইবাৰ বিহু হ'ব, বিহুৰ আশাতে আমি বহুত টকাৰ মাল সামগ্ৰী আৰু কিনিলোঁ, লোন চোন লৈ পেলাই এইবাৰো আমি বহুত টকাৰ সামগ্ৰী কিনিছিলোঁ বিহুত, কিন্তু পৰৱৰ্তীত দেখা গ'ল বিহু নহ'ল, আমাৰ সামগ্ৰীখিনি এনেই পৰি ৰ'ল। এইবাৰো তেওঁ কৈছে দুৰ্গা পূজা হ'ব, দুৰ্গা পূজাৰ SOPৰ আশাত আমি আছিলোঁ যে এইবাৰ আমাৰ চাগে অনুষ্ঠান প্ৰতিষ্ঠানখিনি হ'ব, সাংস্কৃতিক সন্ধিয়া হ'ব, কিন্তু এইবাৰ নতুন SOP যিটো জাৰি কৰিলে সকলো অনুষ্ঠান খুলি দিলে, পেণ্ডেল হ'ব, লাইট হ'ব, দুৰ্গা পূজা হ'ব, কিন্তু সাংস্কৃতিক অনুষ্ঠানটো এইবাৰ আমাক খুলি নিদিলে। সেইকাৰণে আমি বহুত চিন্তিত। এতিয়া আমি চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সহায় সহযোগিতা পোৱা নাই আৰু ভৱিষ্যতে পাম বুলি তেনেকৈ আশাও মানে বহুত ক্ষীণ। নিশ্চয়কৈ আচলতে ক'ভিড পৰিস্থিতিয়ে এইসকল যি শব্দযন্ত্ৰ ভাড়া দিয়া ব্যৱসায়ীসকলে জুৰুলা হৈ পৰিছে। 2 বছৰে কোনো ধৰণৰ ফুটা কৰিও উপাৰ্জন নাই তেওঁলোকে। পূজাত তেওঁলোকে আশা কৰিছিলে যে চৰকাৰে যি SOP জাৰি কৰিব সেই SOPত শব্দযন্ত্ৰ ব্যৱহাৰ কৰাৰ কাৰণে নিৰ্দেশ দিব, সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত হ'ব, কিন্তু চৰকাৰে জাৰি কৰা যি SOPত কোনো ধৰণৰ সেয়া নিৰ্দেশ দিয়া নগ'ল। সেইবাবে আচলতে আশাহত হৈ পৰিছে এইসকল শব্দযন্ত্ৰ ভাড়া দিয়া লোকসকল। গহপুৰৰ চাকৰি প্ৰাৰ্থীৰ পৰা টকা নিবলৈ আহি আৰক্ষীৰ জালত এজন দালাল। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ PA বুলি পৰিচয় দি গহপুৰৰ পিছলাৰ অৰূপ বৰদলৈ নামৰ এজন যুৱকৰ পৰা লৈছিল দালাল প্ৰাঞ্জল হাজৰিকাই। নিজকে মন্ত্ৰী ৰঞ্জিত দাসৰ PA বুলি ভুৱা পৰিচয় দি দীৰ্ঘদিন ধৰি চাকৰি দিয়াৰ নামত বিভিন্নজনক 1,50,000ৰ পৰা 3 লাখ পৰ্যন্ত টকা ফোনযোগে বিচাৰি আহিছিল। বৃহস্পতিবাৰে একেখন গাঁৱৰে কেইজনমান যুৱকক চাকৰি দিয়াৰ বিনিময়ত টকা বিচাৰি নিবলৈ আহোঁতে স্থানীয় ৰাইজে হাতে লোটে ধৰি হাৱাজান আৰক্ষীক চমজাই দিয়ে দালালটোক। দালাল প্ৰাঞ্জল হাজৰিকাই হোৱাটছএপৰ প্ৰফাইল ফটোত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ লগত তোলা এখন ভুৱা ফটো দি বহুতকে প্ৰলোভন দিয়া কথাটো পোহৰলৈ আহিছে। আৰক্ষীয়ে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে। লোৱা থাকে, সি মোৰ লগৰ আছিলে, সি মোক কৈছে এনেকৈ 3rd grade 4th grade চাকৰি দিব, মোৰ দাদা এজন আছে গুৱাহাটীত থাকে, ৰঞ্জিত দাসৰ PA বুলি ক'লে। তেওঁ কৈছে বোলে কিমানমান দিব লাগিব, কৈছে 1 লাখ 2 লাখমান দিব লাগিব। তো মই তেতিয়া ৰেকৰ্ডিং কৰিলোঁ, ৰেকৰ্ডিং কৰি সি মোক 3 দিনমান তেনেকৈ আপোনাৰ প্ৰলোভন দি থাকে, পইচা দিব পাৰিবি নোৱাকাই মানুহজনে, এই ইয়াৰ লগত থকাজনে। তাৰপিছত মই ক'লোঁ মোৰ পইচা পাতি অসুবিধা, এনেই অৱস্থা পাতি বেয়া ধৰক, দুখীয়া ল'ৰা, তেনেকৈ পইচা খাই কিছুমান ল'ৰা চুইচাইড লাগি ধৰিছে ধৰক। তো তেনেকৈ মোৰ ভয় লাগিলে অলপ। মই তাক ক'লোঁ মই তোক ৰেকৰ্ডিং ধৰিছোঁ, মই পুলিচত দিম। তাৰপিছত সি মোক কৈছে তই পুলিচত দিলে কেনেকৈ খাবি বোলে, এইবোৰ জেগাত আহিলে তোক বোলে মাৰি ডেথ কৰি দিম বোলে। তো মই তেনেকৈ ভয়তে আজি দাদা এজনক খবৰ দিলোঁ। তো দাদাজনে কৈছে বোলে তই কেলৈ ভয় কৰিব লাগে, মই বোলে হেৰি কৰি দিম তোক। এই দাদাজনৰ আজি নাম্বাৰ দিলোঁ, ধৰা পেলাই আহিলে দাদাজনে দলৰ ওচৰত। সেই ল'ৰা 3জনে এজন মানুহক ধৰি আনি আমাৰ আৰক্ষী চকীত চমজাই দিছেহি যে উক্ত যিজন ল'ৰাক চমজাই দিছে তেওঁ হেনো বোলে 2 লাখ 2.5 লাখ 3 লাখ টকা মানে বিচাৰি চাকৰি দিম বুলি তেওঁলোকক প্ৰলোভন দি মাতিছিলে। সেই সম্পৰ্কে সেই ল'ৰা 3জনে, এজনৰ নাম হৈছে অৰূপ বৰদলৈ, তেওঁ ফোন কৰি মাতিলে যে মই সেই পইচা দিম আপুনি আহক। তেতিয়া নিবলৈ আহোঁতে আৰু তেওঁ বেলেগ কেইজনমান ল'ৰাৰ লগত ধৰি আনি পেলাই মানুহ। আৰু ইয়াৰ লগতে সমস্যা লাইভ আৱাৰ পৰা এতিয়া বিদায় লোৱাৰ। নমস্কাৰ।